খবৰ কেনেকুৱা? সকলোৰে ভাল? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, পদ্ম হাজৰিকা, পদ্ম হাজৰিকা। যাৰ যাৰ মোবাইল আছে, এতিয়া মোবাইলৰ লাইট জ্বলাই জ্বলাই আমি কম, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, পদ্ম হাজৰিকা, পদ্ম হাজৰিকা। আমার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়াক আদৰণি জনাবৰ কাৰণে আমাৰ কেওটা মণ্ডলৰ গণনীয় অনুৰোধ জনাই। এতিয়া আপোনালোকৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য ৰাতিপুৱা 10 বজাত আমি আমাৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া প্ৰায় 12টা বাজে। আজি আমি জন আশীৰ্বাদ যাত্ৰাত ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিত আমি ৰাইজক লগ কৰিবলৈ সক্ষম হলো। উৎসাহ উদ্দীপনা অভূতপূৰ্ব। মই নিজে ভাবা নাছিলো যে ইমান ৰাইজ ওলাই আহিব। আমাৰ দলৰ পৰা যি ব্যৱস্থা কৰিছিলে তাতকৈ বহুত বেছি মানুহ ওলাই আহিলে। আমাৰ যাত্ৰা 6 বজাত শেষ হোৱাৰ কথা আছিলে, 12 বজাত শেষ হ'ল। আৰু এতিয়াও আমাৰ চাৰিদুৱাৰত লোকে লোকাৰণ্য হৈ আছে। অহাকালি জাগিৰোডৰ পৰা আমি নগাঁওলৈকে যাম। মই ভাবো যে অহাকালিও ৰাইজে আমাক আশীৰ্বাদ দিব। জন আশীৰ্বাদ যাত্ৰাৰ আজি প্ৰথম দিনটোৰ সফলতা সঁচাকৈ আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে এইবাৰ ই এটা নিশ্চিত কৰিছে যে বিজেপিয়ে এইবাৰ অভূতপূৰ্ব ফল দেখুৱাব। আজি ৰাতিপুৱা 10টা বজাত মই আৰম্ভ কৰিছিলো, এতিয়া 12টা, প্ৰায় 14 ঘণ্টা। প্ৰাৰ্থিত্বটো বহুতে বিচাৰিব পাৰে, প্ৰাৰ্থিত্বটো এজনে পাব, কিন্তু নদুৱাৰত বিজেপি বিপুল ভোটত বিজয়ী হ'ব। সব ভাল হ'ব, সব ভাল হ'ব।